নমস্কাৰ সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি ক'ত আহিছোঁ গম পাইছেনে? আজি উত্তৰ প্ৰদেশৰ কানপুৰত থকা এই ৰাধাকৃষ্ণ মন্দিৰটো চাবলৈ আহিছোঁ। ইয়াক JK টেম্পল বুলিও কয়। গেটেদি ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া দেখাম এই পিছফালে দেখিছেনে জেগাডোখৰ? এইডোখৰ পাৰ্কিং কৰিব পাৰি। এইডোখৰ ঠাইত গেটৰ ওচৰতে আছে। দুচকীয়া বাহনৰ পাৰ্কিং 50 টকা লয়। বেক কেমেৰা কৰি পাৰ্কিঙৰ ঠাইটো দেখাই দিছোঁ অলপ। এই মন্দিৰটো ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু পাছবেলা 4:30 বজাৰ পৰা ৰাতি 9 বজালৈ খোলা থাকে। এই যে মাজৰ বন্ধ সময়খিনি এইখিনি পুৰা গেটে সতি বন্ধ কৰি দিয়ে, মানে ভিতৰৰ প্ৰাংগণত সোমাবই নোৱাৰি। সেইকাৰণে অলপ সোনকালে যাব ৰাতিপুৱা গ'লে, নহ'লে পাছবেলা গ'লে 4:30 বজাত পোৱাকৈ এনেকৈ যাব। মন্দিৰৰ ভিতৰৰ বাউণ্ডেৰীটো ইমানেই ডাঙৰ, আগফালটো মানে এনেকৈ ধুনীয়াকৈ ফুল চুলবিলাক আছে আৰু পাছফালেও আছে। ধুনীয়াকৈ গাৰ্ডেনিংটো ধুনীয়াকৈ কৰি থৈছে আৰু বহুত ডাঙৰ এৰিয়া এটা জুৰি আছে মন্দিৰটো। মন্দিৰটো কিনাৰেদি আহিয়ে পাছফালেটো জোতা চেণ্ডেল থ'ব পৰা ঘৰ। ইয়াত কোনো পইচা নলয় আৰু। জল্দি গৈ আছোঁ। 12 বাজিবই হ'ল। আমাৰ আহোঁতে আজি দেৰিও হ'ল। বন্ধ কৰিবই বোলে এতিয়া অলপ পাছতে। সেইকাৰণে সোমাই লওঁ ভিতৰত, কিন্তু কেমেৰা এলাও নাই। এইকাৰণে ভিতৰলৈ নিব নোৱাৰিলোঁ, দেখাবও নোৱাৰিলোঁ। ভিতৰতো ৰাধা কৃষ্ণৰ প্ৰতিমা আছে আৰু ভিতৰতো দেখিবলৈ বহুত ধুনীয়া লাগিলে। কিন্তু এই মন্দিৰলৈ জন্মাষ্টমীত আহিবলৈ ভাল লাগে। কৃষ্ণৰ জন্মাষ্টমী ইয়াত বহুত ডাঙৰকৈ পাতে। মন্দিৰ বন্ধ হৈ গ'ল, সেইকাৰণে ওলাই আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা। এতিয়া বাহিৰটো অলপ দেখাম। মন্দিৰলৈ উঠোঁতে ষ্টেপকেইটাৰ বাওঁ ছাইডে এই ৰাধা কৃষ্ণ এনেকুৱা ধৰণৰ মূৰ্তি থকা দোকান আছে আৰু সোঁ ছাইডে এয়া প্ৰসাদ বুলি আছে যে, তাতে মন্দিৰত প্ৰসাদ আগবঢ়াওঁ বুলিলে তাৰপৰা ল'ব পাৰে। তাৰ প্ৰথম আৰম্ভণি 50 টকা প্ৰসাদৰ, আৰু তাতে ফুলো পায়। 50 টকা ওপৰতকৈও মানে কিবাকিবি দিওঁ বুলিলে পাৰে আৰু। মন্দিৰৰ কিনাৰৰ পৰিৱেশটো ইমান সুন্দৰ নহয়, ইমান শান্তি, মানে অলপ বহি থাকিলেও ভাল লাগে ইয়াতে। পৰিৱেশটো ধুনীয়া, চাফা পুৰা।
ভিতৰতে খাবৰ কাৰণে কেণ্টিনো আছে। এইখন তাৰ মেনুখন দেখাই দিছোঁ। গেটৰ ভিতৰত আছে এখন, আৰু বাহিৰতেও হোটেল চোটেল আছে, এনেকৈ খাব পাৰিব। চালোঁ মেলিলোঁ হৈ গ'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ। বাই বাই।